হেল্ল' এভৰিৱান, এয়া দেখা পাইছেনে তিলৰ আচাৰৰ কাৰণে ৰেডি কৰি আছে বাইদেৱে। আৰু যোৱা 17 অক্টোবৰত যিহেতু বৰ্তা সৌৰৰ বছৰেকীয়া আছিলে, তিলৰ আচাৰ আৰু ৰঙালাও আমাৰ সকামত লাগে। আৰু তিলৰ আচাৰটো আমাৰ পূজা সকাম চবতে লাগে। এয়া বৰ্তাৰ সকামৰ কাৰ্যবোৰ চলি আছে আৰু আমাৰ পিণ্ডৰ কাৰণে ৰেডি কৰা। মই সেইবোৰ অলপ ভিডিঅ' লৈছিলোঁ। আৰু এয়া গোদান আমাৰ কৰিব লাগে, সেয়া গোদানৰ চবেই আমি গোদানৰ নিয়মবোৰ কৰি আছিলোঁ। মই সেইবোৰ সকলো মেমৰি অলপ ৰাখিলোঁ সাঁচি পেলাই ফেচবুকত। আৰু এনেদৰে গোদান কৰি হোৱাৰ পিছত আমাৰ বহুতকেইটা নিয়ম থাকে। আমি সকলোৱে এনেদৰে মিলিজুলি আমি গোদানৰ কাৰ্যবোৰ শেষ কৰি মই সেইবোৰ গোটেই ভিডিঅ' ল'বলৈ ল'লোঁ। এয়া আমি এনেদৰে ঘূৰিব লাগে, চবেই মিলি এনেদৰে একেলগে কৰিলোঁ বৰ্তাৰ গোটেইখিনি নিয়ম। সেয়া কৰি হোৱাৰ পিছত পিছদিনাখন বৰ্তাহঁতৰ ঘৰত ভাগৱত লগাইছিলে এদিনীয়া। বহুত মোৰ এতিয়াও মাতটো ভাঙিয়ে আছে, বহুত দিন হৈ গ'ল কিন্তু মাতটো ভাঙি আছে। তাৰপাছত বহুতকেইটা তাৰ পিছদিনাখন আমাৰ ঘৰত পূজা আছিল। এনেদৰে এয়া বাইদেউহঁত, বৰ্তাৰ ছোৱালী, এয়া বৰ্তাৰ বোৱাৰী, এয়া মোৰ শাহু মা, আপোনালোকে মাজে মাজে দেখা পাই চাগে, এয়া শহুৰ দেউতা। আৰু মই ইছলাম নক'ব আৰু চুলি তুলি ওপৰত উঠাই লৈছোঁ কাৰণ ইমান গৰম লাগি আছিলে। বাইদেউ, এয়া বৰ্তাৰ চবতকৈ সৰুজন দাদা, এইজন ডাঙৰ দাদা, এইজন 3 নম্বৰৰ দাদা, এয়া বৰমা, আৰু এয়া সৰু বাইদেউ, চবতকৈ সৰুজনী বাইদেউ বৰ্তাহঁতৰ, আৰু এইজন 2 নম্বৰৰ দাদা। আৰু এইগৰাকী হৈছে ডাঙৰ বাইদেউ, আৰু এইগৰাকী মাজু বাইদেউ, আৰু এইগৰাকী মাজু দাদাৰ বাইদেউ, জেঠানী, আমাৰ সম্পৰ্কীয় হয়। সেইকাৰণে খুব ভালদৰে মিলে তেখেতে আমাৰ লগত। আৰু এনেদৰে আমাৰ যোনটো সকামৰ কাম, বছৰেকীয়া সকামৰ কাম শেষ কৰি মা দেউতাই বৰমাক এনে কিবা এটা বস্ত্ৰ এনে আনি পেলাই অলপ তেখেতৰ লগত সেৱা ল'লে, আশীৰ্বাদ ল'লে। তাৰপিছত বৰমাৰ লগত আমাৰ এনেদৰে ডাঙৰক সেৱা কৰি পেলাই আশীৰ্বাদ লয়। এনেদৰে তেখেতে খুব আশীৰ্বাদ দিছে মাহঁতক। নিয়মখিনি হৈ যোৱাৰ পিছত এতিয়া দাদা আৰু বাইদেৱে এনেদৰে গুৰুজীৰ পৰা আশীৰ্বাদ লৈছে। আমাৰ যিকোনো সকাম পূজা হোৱাৰ পিছত গুৰুজীৰ পৰা আশীৰ্বাদ লয় আৰু তেখেতকো ফুট লগাই তেখেতৰ পৰা আশীৰ্বাদ লোৱা হয়। এনেদৰে সকলোৱে বাইদেউ, দাদা, এয়া ভতিজা আৰু বাইদেউ, তাৰপিছত মই, সকলোৱে ফুট গুৰুজীৰ পৰা লৈ তাৰপিছত আকৌ তেখেতক ফুট লগাই আমি আশীৰ্বাদ ল'লোঁ। তাৰপিছত নিয়ম হৈছে আমাৰ চৌকাত যিমানখিনি খাদ্য আমাৰ বনি যায় সেইখিনি ইয়াতে বৰ্তা নামত উচৰ্গা কৰাৰ পিছত আমি চবেই খাব পাৰোঁ খানা। এনেদৰে আমি সকলোৱে মিলি খানা খালোঁ। সেইদিনাখন আমাৰ পূৰা নিৰামিষ হয়, পিঁয়াজ নহৰু একো নচলে। তাৰপিছত এয়া কাইলৈ পিছদিনাখনৰ কাৰণে ভাগৱতৰ যোগাৰ কৰি আছে। মোৰ সদায় কাম হয় তামোল কাটা, গম পাইছেনে? মই খায়ো ভাল পাওঁ, কাটিও ভাল পাওঁ। মই সেয়া সন্ধিয়া আমি ঘৰলৈ অহা যোৱা কৰি আছোঁ, ওচৰতে ইখন ঘৰ সিখন ঘৰ। তাৰপিছত তামোল কাটি আছোঁ, সকলোৱে বহি কথা পাতি আছে। এইফালে গুৰুজীহঁতে কাইলৈৰ কাৰণে ভাগৱতৰ কাৰণে নিয়ম বস্তুবোৰ ৰেডি কৰি আছে। আমি যজ্ঞৰ কাৰণে যজ্ঞখিনি মচি আছোঁ চবে মিলি। এয়া এনেদৰে ধুনীয়াকৈ গুৰুজীহঁতে সজাইছে, তাৰো ভিডিঅ' ল'লোঁ। ইমানেই ভিডিঅ', ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, চাই থাকিব আৰু ভিডিঅ'বোৰ আহি থাকিব আপোনালোকৰ মাজত। আৰু আজিলৈ ইমানে, সকলোকে বাই বাই। মাতটো একেবাৰে ভাঙি গৈছে।